हेलो फ्रेंड्स, आज मैं आपको मोर এটা নতুন ভিডিও লৈ ওয়েলকাম কৰিছো। আজি আহিছো কল খেতিত। তো বহুত দিনৰ মূৰত আজি বাগানলৈ আহিছো। তো কেনেকুৱা কি হৈ আছে বাগানখন, তো মোৰ লগতে আপোনালোককো দেখুৱাব বুলি ভাবিছো। তো ভিডিওটো চাব শেষলৈকে। আৰু যোৱাকালিৰ পৰা ইয়াতে বুন জৰিব দিয়া হৈছিল, কাম লগাইছিলো। দেখিছে কিমান বুন হৈ আছে। আজি ৰাতিপুৱাৰ পৰা নেৰানেপেৰা বৰষুণ দি আছে, এতিয়াহে অলপ এৰিল। তো সেইটোৰ কাৰণে আজি কাম কৰিব আহিব নোৱাৰিল কামলাবিলাকে। তো দেখুৱাই আছো কেনেকুৱা কি হৈ আছে বাগানখন, অলপ ঘূৰি কেনে তো চাই থাকিব। বহুত দিনৰ মূৰত আজি কল খেতিৰ ভিডিঅ' বনাই আছো, সেইটো এইখিনি বনোৱা হোৱা নাছিল আৰু অহাও নাছিলোঁ। বহুত অলপ এই বিহুতে বা কিবাতে অলপ ব্যস্ততাৰ মাজত আছিলোঁ। আজি অলপ ফ্ৰী পাইছোঁ। আনকি বাগানখন যে অলপ চাব লাগে বা কিবা কৰিব লাগে সেইটোও টাইম পোৱা নাছিলোঁ। তো দেখুৱাম, সাৰো মাৰিব লগা হৈছে। কলগছবিলাক দেখিছে, এইবিলাক চাম্ভা কল কেনেকুৱা ওখ হৈ গৈছে, এয়া দেখুৱাই আছোঁ। এইবিলাক এনেই ৰাখি থোৱা কল পুলি, সেইবিলাকে বৰ্তমান কল ওলাইছে। দেখিছে এইবিলাক ঔষধ টুষধ মাৰা হোৱা নাই, সেইটোৰ কাৰণে কলবিলাক পকা ধৰিছে, অলপ খৰে খাইছে। ৰ'দটো নাই ন, সেইটোৰ কাৰণে চিন নাপায়। আৰু ইয়াৰ ঘৰটো বহুত কষ্ট কৰি বনাইছিলোঁ ঘৰটো, সেইটোৰ কাৰণে বহুত বতাহ বৰষুণতো এতিয়ালৈকে সেনেকুৱা নষ্ট হোৱা নাই ঘৰটো। দেখিছে ইয়া এইখিনি শুকান হৈ আছে। এইবিলাক অলপ চলপ তিৰপালবিলাক ফাৰিছে, কিন্তু সেনেকুৱা বতাহত যে উখৰি যাব বা ভাঙি যাব সেনেকুৱা হোৱা নাই আৰু যোৱাবাৰৰ দৰে, কাৰণ মজবুতকে বনোৱা হৈছে না। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। এইবিলাকে কাম কৰা হৈছে যোৱাকালি। এয়া বনবিলাক বেয়াকে চোৰা খাইছে। ইয়াতে আৰু কি কৰা যাব, বুন মাৰা দিম বুলি ভাবিছোঁ। ইমানে বুনৰ জ্বৰ, অলপ বুন মাৰা দি কিনে মাৰিব লাগিব বুনবিলাক। বহুত কলগছ মৰিছে, পুলিবিলাক উঠোৱা হৈছে না, সেইটোৰ কাৰণে। এইবিলাক পুলি উঠোৱা হৈছিল, তো সেইটোৰ কাৰণে বহুত পুলি মৰিছেও, আৰু কিছুমান গাজাও নিদিল, এইবিলাক নষ্ট হৈছে। তেওঁ কিছুমানে পুলি লৈ যায়, ইমান কষ্টকে উঠাই কিনে দিওঁ, তেওঁ পইচা টকা নিদিয়ে, 1 টকাও নিদিয়ে। এনে দিয়া মানে এনে পোৱা বুলি ভাবে আৰু পুলিবিলাক। তো এতিয়ালৈকে যোৱা বছৰো বহুতে মাৰছে মোৰ পুলিবিলাক লৈ যায়, আৰু বহুত কম দামতে পুলি দিওঁ, কাৰণ উঠাই কেনে দিওঁ 10 টকা কৰি। পুলি উঠোৱাতে ঠিকা দিলে 5 টকা কৰিয়ে লয় উঠোৱা মিখানে। তো 50-50 ভাগা লোৱা যেন হয় কামলাবিলাকৰ লগত। তেওঁ কিছুমানে নিদিয়ে পইচা, তো কিছুমানে এইবিলাক এনে পোৱা যেন ভাবে, কিন্তু নিজে কৰি চালে গম পায় আৰু তেনেকুৱা কি কষ্টত বস্তুবিলাক হয়। তো দেখিছে এইবিলাক বহুত এটা লাইনত ভাল 3-4ডালকে নোহোৱা হ'লে ইয়াতে কিমান পুলি নোহোৱা হ'ব, তো ভাবি চালে গম পায় আৰু। তো সেনেকুৱা কৰিব নাপায়, কাৰণ আমিও কষ্ট কৰি আছোঁ। ভাবোঁ সিও অলপ কষ্টকে বাগানখন উঠাই কিনে 2 পইচা কামাওক, কিন্তু আমি যোনটো ভাবোঁ সেইটো বেলেগে বিপৰীত ভাবে এইবিলাক এনে হৈ আছে। তো এইবিলাক ইমানেই বুন হৈ আছিল, তো দেখিলে ইয়াতে বাগানত যে ভিতৰত যে সুমিম সাহস নোহোৱা যেন হৈছিল। সাপে বেঙে আদি কৰি বহুত জোক এনেকুৱা থাকে, সেইটো কাৰণে এইবিলাক পুৰা চাফা কৰিব দিয়া হৈছে। আৰু ইয়াতে একবাৰ বুন মাৰা দিম। বুন মাৰা দিলে অলপ বুনবিলাক মৰিব, ভাল হ'ব, অলপ কলপুলিকেইটা উঠিব সুবিধা হ'ব। এতিয়া বুনৰ কাৰণে উঠিবই নোৱাৰে, লেয়াবিলাকে পুৰা আগুৰি ধৰে লগালগ। তো দেখুৱাই আছোঁ এনেকুৱাই একফালৰ পৰা, চাই থাকিব। অলপ চাফা হৈছে, এইবিলাক লেয়াবিলাক চাওক, পুৰা লেয়া হৈছিল।
এইবিলাক দেখিলে গম পায়। ইয়াতে এইবাৰ বতৰ ভাল হ'লে একবাৰ ঔষধ স্প্ৰে কৰিব লাগিব, পকা মাৰা আৰু অলপ ফাংগিচাইড মাৰিব লাগিব, যে অলপ আৰু দেখাত পাতবিলাক তাজা তাজা হ'ব। এতিয়া আৰু কলগছবিলাক দেখাবলৈ গম পাওঁ কোনবিলাক কলগছ ফলটো ভাল হয়, কোনবিলাক কলগছৰ ফলটো ঠিক নহ'ব এনে গম পায়। এইবিলাকে বেমাৰী পুলি। এইবিলাক বন জোৰাখনে তো কেনেকুৱা বন হৈছে। পুৰা খেচিয়া হৈছে বনবিলাক। ফ্ৰেণ্ডছ, ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ। আৰু এনেকৈয়ে কল খেতিৰ ভিডিঅ' পাই থাকিব এতিয়াৰে পৰা। তো যিমান পাৰোঁ কেনেকুৱা কি হৈ আছে বাগানবিলাকতো দেখুৱাম, তো কেনেকুৱা সাৰ দিয়াৰ পৰা আদি কৰি চব কিছু দেখুৱাব চেষ্টা কৰিম। তো এইখিনিয়ে আছিল। তো থেংক ইউ।